নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আপোনালোকলৈ নতুন ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই আজি এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত কি কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াত ভোল খেতি, লগতে আছে জলকীয়া, চুলি আকাশীতেন জলকীয়া আছে, তো লগতে আছে ভোল, জহা ভোলৰ খেতি ইয়াত কৰা হৈছে। তো দুখন খেতি একেলগে কৰিছে। তো খেতিয়কে খেতিত কিন্তু ধুনীয়াকৈ ঔষধ দি আছে। আবেলিৰ সময়ত, এইটো সময়ত কিন্তু বহুত ভাল লগা এটা মুহূৰ্ত। এই মুহূৰ্তত আমি খেতি বাতিত ঔষধ দিওঁ। কেৱল খেতিয়কে এই সময়ত কিন্তু ঔষধ দিয়াৰ কামত ব্যস্ততা হৈ থাকে। তো আপোনালোকে কোনটো সময়ত কি কাম কৰি আছে বা মই কি কৰি আছোঁ সেইটোৰ লগত কোনো তুলনা নাই। খেতি কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব, সেইটো হ'ল আমাৰ প্ৰধানত কাম। তো দেৰি নকৰি আগবঢ়া যাক। কি ঔষধ খেতিত দিয়া আছে, ভোল খেতি কি জাতৰ ভোল কৰিছে, আৰু জলকীয়া কি জাতৰ ইয়াত বিধানখিনিৰ তাৰমানে পুলিখিনি লগোৱা হৈছিল। তো সবিশেষ আলোচনা কৰিম। তাৰ আগতে মই কৈছোঁ যে জলকীয়া খেতিত আৰু ভোল খেতিত যে ঔষধ দিয়া আছে, এই ঔষধখিনি প্ৰথমতে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো আপোনালোকে নিশ্চয় চাব পাৰিব। তো নামটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, লাৰ্ভা কিং। তো এই ঔষধ কিন্তু বহুত, চাওক কোন ধৰণৰ পোক মৰিব। যিকোনো খেতিত এনেকুৱা ধৰণৰ পোক কিন্তু পূৰা ডাইভৰি কৰি থাকে। জলকীয়া খেতিয়ে হওক, ভোল খেতিয়ে হওক, তিতা কেৰেলাৰ খেতিয়ে হওক, ক্ষীৰা হওক, তিয়হ হওক, যিকোনো A to Z খেতিত তাৰমানে এইবিলাক ঔষধ যদি আপোনালোকে খটাব পাৰে, তো খেতিৰ পৰা আপোনালোকে এইবিলাক পোক দমন কৰিব পাৰিব। তো কথা হ'ল, খেতিয়কে ধুনীয়াকৈ যে ঔষধখিনি স্প্ৰে কৰি আছে, লগতে উৰণীয়া পোকৰ ঔষধ দিয়াও হৈ আছে। পেগাছাছ আছে, লগতে লাৰ্ভা কিং, দুটা ঔষধ সংমিশ্ৰণ কৰি খেতিত স্প্ৰে কৰি আছে। যথেষ্ট পৰিমাণে গছত ভোল লাগি আছে। একেবাৰে নতুন খেতি 2024 বৰ্ষৰ এই খেতিত ইমান কষ্টৰ মাজেদি যে খেতি কৰিছে। তো কথা হ'ল কি, মই এটা কথা আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, এইটোৱে যে বহুতে মোক কমেণ্ট কৰি থাকে, দাদা ভোল খেতি কেনেকৈ কৰিব লাগে, ভোল খেতিৰ কৰাৰ পদ্ধতি কি, ভোল খেতিৰ প্ৰধানত কাম কি কি, এই ভোল খেতিৰ পৰা কিমান প্ৰডাকশ্যন হয়, ভোল খেতিত কি ধৰণৰ ঔষধ খটালে আটাইতকৈ বেছি ভাল হয়। এই ভোল খেতি লৈ মোক বহুতে কমেণ্ট কৰে। আজিকালি কিন্তু ভোল খেতি কৰাটো একেবাৰে সহজ কথা, কথাটো হয়নে নাই? ভোল খেতি কৰাটো কিন্তু একেবাৰে সহজ। খেতিয়কক আপোনালোকে নিশ্চয় মই আপোনালোকৰ লগত আলোচনা কৰাই দিম যে তুমি যে এই ভোল খেতি কৰিছা, এই ভোল খেতিত বহুত কষ্ট হয় নেকি? কৰোঁতে বহুত কষ্ট হয়? সিমান কষ্ট নহয়, কৈ আছে, সি নিজে কৈ আছে। তো খেতিত তাৰমানে কি, ভোল খেতি একেবাৰে সহজ সাধ্য কাম। যদি আপোনালোকে কৰিম বুলি ভাবিছে, তো আপোনালোকে দেৰি নকৰি, এতিয়াও সময় আছে। মাৰ্চ এপ্ৰিল মাহ আমাৰ মাজৰ পৰা বিদায় লৈছে, মে' মাহ আমাৰ মাজত আহি পাবহি। এতিয়া আমি যদি ভোল গুটি লগাওঁ, জহা লালটিৰ ভোল ইয়াত দেখা পাই আছে। আপোনালোকক মই দেখুৱাই আছোঁ ভোলখিনিৰ ধৰণ কেনেকুৱা হয়, আপোনালোকে চাব পাৰিব। এয়া চাওক কি ধৰণৰ ভোল ইয়াত গছত ধৰি আছে। এয়া এনেকুৱা লালটিৰ বুলি কয়। আপোনালোকে আধা বিঘা মাটিও যদি কৰে, আধা বিঘা মাটিৰ পৰা অন্ততঃ 4 কুইণ্টেলৰ পৰা 5 কুইণ্টেল ভোল আপোনালোকে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। এতিয়া ভোলৰ দামো কিন্তু বজাৰত বহুত ভাল, 2000 টকা কুইণ্টেলত বিক্ৰী কৰা হৈ আছে আমাৰ বেচিমাৰি বালুগাঁও মাৰ্কেটত। তো আপোনালোকৰ ইফালে ভোলৰ দাম বা কেনেকুৱা মই নাজানো, মই এতিয়ালৈকে মই গৈ পোৱা নাই। বহুত ঠাইত মই এনেই গৈ পাইছিলোঁ। তো আৰু এটা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, মই নিজৰ খেতিত কিন্তু আজি কাম কৰিলোঁ। সেইকাৰণে মই জাষ্ট গাত সিমান এটা ভাল কাপোৰ ল'ব পৰা নাই। খেতিত যিবিলাক কাপোৰ মই গাত লৈ কাম বন কৰি আছোঁ বা খেতিৰ লগত জড়িত হৈ আছোঁ, সেইবিলাক কাপোৰেৰে মই আপোনালোকক ভিডিঅ' পঠিয়াই থাকোঁ। তাৰ কাৰণে আপোনালোকে আশা কৰোঁ নিশ্চয় বেয়া নাপাব। তো কথা হ'ল কি বন্ধুসকল, ভোল অধিকতম খেতিত লগাবৰ কাৰণে আপোনালোকে কি কি দানা খেতিত সিঁচিব, গোবৰ সাৰ দি কিনেতো আপোনালোকে লগাইছেই ভোল। মই আৰু কি ক'ম, বিঘাই প্ৰতি 2 পৰা 2.5 গাড়ী গোবৰ দি আপোনালোকে ভোল খেতি লগাই চাব, চমকটো চাই ল'ব। এতিয়া খেতিত ইফালে খেতিত পানী দিয়া হৈ আছে। তো আপোনালোকে খাৰুপেটীয়াত আহি ফুৰি যাব। খাৰুপেটীয়াত মোৰ ঘৰ আছে। খাৰুপেটীয়াৰ ইফালে আহিলে মোক আপোনালোকে লগ কৰিব পাৰিব। এয়া চাওক, ইফালে জলকীয়া আছে, জলকীয়াৰ খেতি।
এয়া চাওক, এইটো হ'ল বাংলাদেশী জলকীয়া। আৰু মই ভুল খেতিত মাজতে যে জলকীয়া দেখুৱালোঁ এইটো হ'ল আকাশী 10 জলকীয়া। তো দুয়োটাই একে ধৰণৰ জলকীয়া নহয়, কিন্তু দুই ধৰণৰ জলকীয়া। কিন্তু কথা হ'ল প্ৰডাকশ্যন কিন্তু দুয়োটাত বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। পানী দিয়া হৈ আছে। ইফালে তিয়ঁহৰ খেতি আপোনালোকে দেখা পাই আছে। এয়া চাওক, ডেলিভাৰী পাইপ একদম পূৰা ইফালেদি লৈ একদম খেতিত পানী দিয়া হৈ আছে। ইফালে হুণ্ডা, ইয়াত বৰিং আছে, এই বৰিঙত হুণ্ডা লগাই কিনে পানী দিয়া হৈ আছে। তো কথা হ'ল কি, আমাৰ এই খাৰুপেটীয়াৰ, বালুগাঁও, বেচিমাৰি, মোটামুটি দৰং জিলাত আটাইতকৈ চব্জিৰ ফালে বহুত উন্নত হৈ আছে। চব্জি বিক্ৰী কৰি মানুহেও বহুত আগবাঢ়ি গৈ আছে। টকা পইচাৰ ফালে বহুত মানুহে আগবাঢ়া বহুত এটা সহজসাধ্য কাম যেন হৈ আহিছে। তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে পাৰিলে আপোনালোকে আমাৰ ইফালে আহি ফুৰি যাব পাৰিব। তো আমাৰ ইফালে কেৱল খেতিয়ে খেতি, আপোনালোকে চাব পাৰিছেনে? আপোনালোকক মই আজি একদম দূৰ দূৰণিলৈকে দেখুৱাই দিছোঁ। মোৰ ফ'কাছ আপোনালোকলৈ দেখুৱাই দিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। চাওক, মোটামুটি ইয়াত মই আৰু কি ক'ম, 100 বিঘাৰ ওপৰত চব্জি খেতি আছে। এইটো পথাৰতো মই দেখুৱাই আছোঁ আপোনালোকক। এই দূৰ দূৰণিত চাই আছে আপোনালোকে ঘৰ। এই পথাৰৰ মাজত কিন্তু মই আহিছোঁ আপোনালোকক আজি এই খেতিৰ ভিডিঅ' দিবৰ কাৰণে। তো কথা হ'ল, এই খেতি কৰি যথেষ্ট পৰিমাণে লাভালাভ হ'ব পাৰিব। ইফালে চাওক, হুণ্ডাৰ পিছফালে আকৌ তিতাকেৰেলাৰ খেতি দেখা পাই আছে। তো এনেকুৱা ধৰণৰ খেতি কৰি মানুহে বহুত টকা উপাৰ্জন কৰি আছে। কোন ধৰণৰ খেতিত কেতিয়া আপোনালোকৰ লটাৰীত লাগি যাব। আপোনালোকে মাজে মাজে দেখাই পাই আছে যে আমাৰ ছ'চিয়েল মিডিয়াত লটাৰী খেলৰ কাৰণে বহুতো নানান ধৰণৰ বহুত দূৰ দূৰণিৰ পৰা টিকেট বিক্ৰী কৰা হৈ আছে। কাৰ ভাগ্যত কেতিয়া লটাৰী লাগি যায় ক'ব নোৱাৰে। কিন্তু খেতি বাতিও ছেম কণ্ডিশ্যন। এতিয়া কিন্তু ক্ষীৰা, তিয়ঁহ কিন্তু আমাৰ মাজত 2 টকা 1 টকা বিক্ৰী কৰিব লগা হৈ গ'ল। কিন্তু এতিয়া তিয়ঁহৰ দাম 12-14 টকা হৈ গ'ল। এতিয়া যিসকল কৃষকে তিয়ঁহ নমাব পাৰিছে, এখেতৰ কিন্তু ভাগ্য লটাৰী লাগি গৈছে। আৰু ইফালে ভোল কিন্তু অলপ কেইদিন আগতে 12 টকা 14 টকাত বিক্ৰী কৰা হৈছিল। কিন্তু বৰ্তমানে কিন্তু ভোলৰ বজাৰ 2000 টকা কুইণ্টেল, 20 টকা কিলো বিক্ৰী কৰা হৈ আছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলৰ মেম্বাৰশ্বিপ হিচাপে থাকিব। আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল, মোৰ ভিডিঅ'ৰ মাজেদি মই আপোনালোকক যিখিনি কথা কৈ থাকোঁ, নিশ্চয় আপোনালোকে বুজিবৰ কাৰণে আগ্ৰহী হৈছে বা বুজি পাবৰ কাৰণে মনোযোগী হৈছে। আৰু যদি কিবা কথাত আপোনালোকে বুজি পোৱাত অসুবিধা হয় তেনেহ'লে মোক কমেণ্টত আপোনালোকে নিজেও বুজাই দিব পাৰিব। যদি মই কিবা ভুল ত্ৰুটি কৰিছোঁ তেনেহ'লে কমেণ্ট কৰি দিব, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। তো কথা হ'ল, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।